সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ। আৰু আইটোক দেখিয়ে গম পাইছে কিমান যে অসুস্থ তাইৰ মানে গাটো আজি 3 দিনমান ধৰি, আৰু জ্বৰ উঠি আছে আৰু এনি টাইম চৰ্দি। নাকান্দে দে মা, নাকান্দে। এটা ববু দিয়া দে দে। আৰু কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত, আৰু আজি এটা আহি পালে। আৰু কি আহি পালে মই দেখুৱাই আছোঁ। আৰু বস্তুটো হ'ল আইটোৰ কেইটামান খেলা বস্তু অৰ্ডাৰ কৰিছিলোঁ, মানে মিলোৱা ABCD থকা এইবিলাক। ভাবিলোঁ আজিকালিতো মোবাইল চাব ইচ্ছা কৰি থাকে, সেইকাৰণে ভাবিলোঁ অলপ এনেকুৱা বস্তু আনিলে ইয়াতে অলপ বিজি হৈ থাকিব। এয়া ABCD আৰু 1 2 3 4 আছে, আৰু বৃত্ত, তাৰপিছত আয়ত, এনেকুৱা আৰু এখন আছে। পালাক বহি নামা ABCD আও ভিডিঅ' কি আহি গেলে তোমাৰ এইটো নহ'ল ভাই নাই আও কি ধুনুৱে আও 1 2 3 কি ধুনুৱে আও কি ধুনুৱে আও ধুনুৱে কি ধুনুৱে ওরা জমি আইটোৰ ইমান জ্বৰ উঠি আছে, তথাপিও যে কথা কৈ আছে, মানে একেইখন দেখি তাই ইমান ভাল পাইছে। আৰু এইকেইখন ইমান ধুনীয়াকৈ মানে পেকেটিং কৰা আছে। এইটো খুলি পেলাই ইয়াত মানে আৰু লগাব পাৰি মিলাই মিলাই। এইটো খুলব পাৰি নেকি? খুলি খুলি মিলাব লাগিব। এইটো ABCD কেইটা উলিয়াব পাৰিবা তো, তাতে মিলা আইছেন গোটেইকেইটা। এটা মিলে দিয়া, এটা মিলে দিয়া। আৰু 2 দিন 3 দিনমান ধৰি আইটো একদম একো খোৱাই নাই, জ্বৰ উঠাৰ কাৰণে। আৰু আপেল খাম বুলি কৈ থকাৰ কাৰণে দেউতাই আনি দিছিল, কিন্তু তথাপিও নাখালে। আৰু ভাতটো খাবই নিবিচাৰে একদম অসুখ হৈ থকাৰ কাৰণে, আৰু অসুখ নহ'লেও একদম বেয়া পায় ভাত খাই পেলাই, কেতিয়াবা অলপমান। আৰু সেইকাৰণে মই ভাবিলোঁ এটা কণী আমলেট কৰি দিওঁ, তাই কণী যিহেতু ভাল পায়। আৰু অলপমান কণী আমলেটখন খাইছে আৰু অলপ ভাল পাইছে, নিমখ মানে গান দি আছোঁ ৰ'বা। অলপমান মানে গাটো ভাল পাইছে তাই, সেইকাৰণে খেলি আছে। আৰু মই বিচনা পাৰি আছোঁ, মানে ৰাতি বিচনা পাৰি আছোঁ। ৰাতি মানে 9টা বাজি বিচনা পাৰি আছোঁ, মানে দিনটো শুৱাতে একদম বিচনাৰ অৱস্থা নোহোৱা হৈছে। আৰু এতিয়া আইটোৱে খেলি আছে। আধুনু আমা ভাল পাইছা? ভাল পাইছা আমা? ইমান গৰম বাপৰে। আৰু আইটোৱে আজি অলপ ভাল পাইছে, আৰু কাণত চূণ দি থৈছোঁ দেখিছে, ইমান ডাকিছে ৰাতিপুৱাৰ পৰা, মানে খোজতি গৰমতে চাগে একদম মানে থাকিব পৰা নাই পুৱাৰ পৰা দিছে একদম। আৰু আইটোক শুই গ'ল অলপমান বেচেৰি, ৰাতিও ইমান জ্বৰ উঠি আছিল, আজি অলপ ভাল পালে, সেইকাৰণে অলপ ফূৰ্তিও কৰিছে আজি। আৰু এতিয়া শুই আছে তাই। আৰু মই কিবা এই ব্লাউজবিলাক কিবা ঠিক কৰিব ওলাইছিলোঁ, একদম কাপোৰবিলাক উল্টা পাল্টা হৈ আছিল, অলপ ঠিক কৰি থওঁ। আৰু এইফালে কাপোৰবিলাক ধুব ওলাইছোঁ। আৰু এতিয়া পাকঘৰত আহিলোঁ, দুপৰীয়াৰ ভাতৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু আইটোক অলপমান ইয়াত মোৰ ওচৰতে বহাই থৈছোঁ। আৰু এইফালে মই মাছ ভাজি ল'লোঁ, মিষ্টাৰে মাছ আনিছিল, সেইখিনি বনাই আছে মায়ে। আৰু মই ৰেডি কৰি দিলোঁ বস্তুখিনি, এয়া তিয়ঁহ আৰু জিকা। আৰু এতিয়া মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক আমাৰ সৰু বাৰীখন। আৰু এয়া জলকীয়া লাগিছে, দেখিছেনে কিমান দীঘল দীঘল, মানে একদম বেৰৰ ওচৰতে লাগিছে এডাল। আৰু এডালতে বহুত মানে জলকীয়া লাগিছে। আৰু মই যদি খাওঁ আৰু তাৰ পৰা এটা এটা ছিঙি লৈ যাই থাকোঁ। আৰু এইডাল হ'ল অমিতা গছ, আৰু অমিতা গছতো মানে বহুতখিনি অমিতা লাগে। আৰু এতিয়া পাৰা হৈছে কাৰণে বেছি নাই গছত। আৰু এইখিনি জাহাজী কল হৈছে ইয়াতে, দেখিছেনে ঠোকটো বহুত ডাঙৰ। আৰু দেউতাই মানে নজৰ লাগিব বুলি অলপমান চেণ্ডেল পাত মানে আগৰ ফালে দি থৈ দিছে।
আৰু এইফালে এতিয়া মই ভিতৰত গৈ আছোঁ বাৰীৰ। আৰু এয়া পুদিনা পাত আৰু এয়া বেংগলী ধইনা বুলি কয়, বাঙালী ধইনা বুলি কয় মানে আমাৰ সেই ভাষাত। আৰু মেচেণ্ডাৰী আছে, পেটৰ কাৰণে ভাল। আৰু এইফালে আদা ৰুইছিল, আদাও হৈছে আৰু হালধিও হৈ আছে অলপ অলপকৈ। আৰু ভিতৰলৈ গৈ আৰু কি আছে দেখুৱাই আছোঁ। এয়া দেখিছেনে, হালধিখিনি হৈ আছে, ডাঙৰ হৈ আছে ধুনীয়াকৈ। আৰু ইমান ডাঠা শাক হৈছিল, মানে আধা আধি খালোঁ আৰু কাটি দিয়া হৈছে বহুতখিনি, যিহেতুকে অলপ ডাঙৰ হৈছে বেছি। আৰু এইডাল হ'ল মধুৰিআম। মধুৰিআমৰ গছডাল বেছি ডাঙৰ নহ'লেও ভালেখিনিয়ে লাগে। আৰু দেখিছেনে এইকেইটা হৈ আছে, অলপ সৰু হৈ আছে এতিয়া। আৰু যেতিয়া ডাঙৰ হয় ইমান মানে মচমচীয়া মিঠা হয় তাৰমানে মধুৰিআমকেইটা। আৰু এইডাল হ'ল নেমুৰ গাছ। আৰু নেমু ইমান লাগিছে দেখিছেনে, এই 4-5টা তলত লাগি আছে। আৰু বাহিৰতো আছে বহুতখিনি, কিন্তু মানে মই ইয়াত আহিব বেয়া পাওঁ। আচল কথা হ'ল বহুত মহ। আৰু যদি মহত আহোঁ যদি মানে একদম মহে একদম কামুৰি একদম মানে নাইকিয়া কৰি পেলাই হাত ভৰি অৱস্থা। আৰু এইডাল হ'ল খুদ জলকীয়া, দেখিছেনে সৰু সৰু জ্বলাকেইটা। আৰু ইমান জ্বলা, খাই পেলাই ইমান ভাল লাগে। আৰু যেতিয়া মানে খাব মন যায় ইয়াৰ পৰা লৈ যাই থাকোঁ ছিঙি পেলাই। আৰু এয়া নেমুখিনি দেখিছে। আৰু মই নেমু নিব আহিছোঁ মানে মাছেৰে নেমু টেঙা বনাব, যিহেতু বহুত গৰম সেইকাৰণে। আৰু এইডাল হ'ল কলগছ, মানে 2ডাল আছে ইয়াতে, এইখিনি বৰ্তমান লগা নাই। আৰু এয়াও ইফালেও আছে কেইডালমান। আৰু এই জামৰ গছ আছে ইয়াতে, জাম সৰি পৰিছে দেখিছেনে। জাম মানে লগা বুলি গমেই পোৱা নাছিলোঁ, দেখাত নাছিল। এতিয়া ভিতৰৰ ফালে আহোঁতেহে গম পালোঁ যে জামো লাগি আছে। আৰু এটা খাই চালোঁ মই, ইমান মিঠা দেখিছেনে জামকেইটা। এইকেইটা সৰু আছে অলপ, কিন্তু ডাঙৰ হ'লে আৰু বেছি মিঠা হ'ব। আৰু এতিয়া ইফালে আহিছোঁ, ইফালে আৰু নেমু টেঙাৰ গাছ আছে, চাওকচোন কিমান ডাঙৰ নেমু। আৰু এইটো মই ল'লোঁ, লোৱাৰ পিছত হাতখনত মানে ইমান দুখ পাইছোঁ, তথাপিও কিবাকৈ ছিঙিলোঁ। আৰু বাকীকেইটা থাকক, এইকেইটা মানে ডাঙৰ জাত দেখিছেনে, একদম মানে থপনা টাইপৰ মানে হৈ আছে। আৰু এইডাল হ'ল পুই শাক, এইডালো ভাল খাবৰ কাৰণে। আৰু এটা ল'লোঁ, যিহেতু আঞ্জা বনাব লাগিব, অলপ বেছি লাগিব। এয়া হাতত দেখিছেনে খুন, ইমান মানে দুখ পাইছোঁ এইখিনিত ছিঙোতে। আৰু এইডাল হ'ল আমলখি হৈ আছে, আমলখিডাল ৰুইছিল আৰু হৈ আছে, অলপমান ডাঙৰ হৈছে এতিয়া। গতিকে আমাৰ মানে শাকনি বাৰীখন মানে এইখিনিয়ে আছিল। আৰু এতিয়া মই গৈ আছোঁ লৈ পেলাই, কিন্তু মোক ইগন'ৰ কৰিব দেই, গৰমত একদম অৱস্থা নাইকিয়া হৈছে মোৰ। এয়া নেমু দুটা লৈ মই ভিতৰত গৈ আছোঁ। আৰু মই বোলে নেমু আনোতে মিষ্টাৰৰ পচন্দ হোৱা নাছিল, সেইকাৰণে আৰু এডাল বেলেগ গছৰ পৰা নেমু আনিব গৈছে। আৰু আজি আৰু এটা পাৰ্চেল আহি পালে, আৰু এই হ'ল বেবী ৱাইপছ। আৰু এইবাৰ কি কোম্পানীৰ বেবী ৱাইপছ অৰ্ডাৰ কৰিছোঁ দেখুৱাই আছোঁ। মানে আগে পিছে মই বেবীৰ আনো, আৰু এইবাৰ অলপ ভাবিলোঁ অলপ চেঞ্জ কৰি চাওঁ। মানে প্ৰথমতে মই ইউজ কৰিছোঁ মামা আৰ্থৰ চবতকৈ মানে মোৰ মামা আৰ্থৰে ৱাইপছখিনি ভাল লাগিছে। আৰু এতিয়া এয়া দেখুৱাই আছোঁ কি আনিছোঁ। আৰু এইবাৰ মই আনিছোঁ কাপ কেয়াৰৰ। আৰু এইবাৰ এইটো ট্ৰাই কৰি চাওঁ কেনেকুৱা পাওঁ। আৰু মাজতে মই হিমালয়াও মানে এইটোক লগাইছিলোঁ, হিমালয়াটোও বহুত ভাল। আৰু ইয়াত আছে 4 পেকেট 80 পিচকৈ। আৰু দামটো মানে কম আৰু বেছি দাম নহয়। আৰু এইটো আগৰটো আছিল বেবীৰ। গতিকে মোৰ আজিৰ ভ্লগটো ইমানলৈকে আছে। গোটেইখিনি চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ।